নমস্কাৰ মই নাজিম আমাৰ নতুন ইউটিউব চেনেল সিম্পল অনলাইন গাইড চেনেললৈ স্বাগতম জনালো আৰু আমি আমাৰ চেনেলত এনেকুৱা ধৰণৰ অনলাইন কেনেকৈ সিম্পলকৈ অনলাইন কৰিব পাৰে মোবাইলত তো হেতু ওপৰত আমি ভিডিঅ' বনাও তো ভিডিঅ'টো চাব আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিব নেপাহৰিব তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম আইডিটো দিব তাৰ পিছত পাছৱৰ্ডটো দি পিছত কেপচাৰটো মাৰিব এই কেপচাৰটো দিব সেম টু সেম দিব দি পেলাই তাৰ পিছত আপোনাৰ লগইন কৰিব লগইন কৰাৰ পিছত এনেকৈ আপোনাৰ ইন্টাৰফেস এটা ওপেন হ'ব ওপেন হোৱাৰ পিছত ইয়াত আপোনাৰ তলত চাব ডেস্কবৰ্ড বুলি এটা ওলাব মাজত এটা অপচন আহিব ডেস্কবৰ্ড বুলি তাত আপুনি ক্লিক কৰিব তাৰ পিছত আপোনাৰ ওপৰত চাব মাই এপ্লাই বুলি দেখিব ঠিক আছে মাই এপ্লিকেশন বুলি থাকিব সৰি তাত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ এটা ইন্টাৰফেস ওপেন হ'ব তাত আপুনি কোনটো পোষ্টত এপ্লাই কৰিছিলে পোষ্টটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত এনেকৈ ওপেন হ'ব ওপেন হোৱাৰ পিছত আপুনি সাইডত আপুনি দেখিছেনে সেভ নেক্সট জাস্ট আপুনি সেভ নেক্সট কৰি গৈ থাকিব ঠিক আছে সেভ নেক্সট কৰি গৈ থাকিব যোৱাৰ পিছত আপোনাৰ তাৰ পিছত আপুনি চাব যে আধাৰ কাৰ্ড হে কৰিবৰ কাৰণে দিব তাত আপোনাৰ লগইন কৰিবৰ কাৰণে দিব ঠিক আছে আধাৰ কাৰ্ড ভেৰিফাই কৰিবৰ কাৰণে এটা অপচন দিব এইখিনি একো কোড টাচ নকৰিব ঠিক আছে জাস্ট সেভ নেক্সট কৰি যাব ঠিক আছে সেভ নেক্সট কৰি যাব পিছত আপোনাৰ মই আপোনাক দেখাইছো ইয়াত আপোনাৰ অপচনটো আহিব ইয়াত আহিছে দেখিছে আপোনাৰ ইয়াত আপোনাৰ আহি গৈছে আধাৰ কাৰ্ড আপোনাৰ ইয়াত হেৰি কৰিব দিছে ভেৰিফিকেশন কৰিবৰ কাৰণে দিছে তো আপুনি তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এটা এপ দৰকাৰ হ'ব ঠিক আছে তো এপটো মই ডেসক্ৰিপচনত দি দিম এপটো লগইন কৰিব লগইন কৰাৰ পিছত আপোনাৰ ইনষ্টল কৰিব ইনষ্টল কৰাৰ পিছত এনেকৈ ওপেন হ'ব ওপেন হোৱাৰ পিছত আপুনি তাত প্ৰসিড টু ক্লিক কৰিব দেই এটা ক্লিক কৰিব ক্লিক কৰি পেলাই আপোনাৰ প্ৰসিড টু ক্লিক কৰি দিব ঠিক আছে ক্লিক কৰাৰ পিছত এটো টিক কৰি পেলাই কৰিব তাৰপিছত কেমেৰাটো আপোনাৰ ফ্ৰন্ট কেমেৰাটো খোল খাই যাব আপোনাৰ তাত আপোনাৰ অটোমেটিকলি তাত আপোনাৰ একচেপ্ট কৰি ল'ব ঠিক আছে আপুনি ভালকৈ ফটোকপি দিব তেতিয়া আপোনাৰ আধাৰ কাৰ্ডটো তাত আপোনাৰ ভেৰিফিকেশনটো কমপ্লিট হৈ যাব অটোমেটিক তাত আপুনি একো কৰিব নালাগে কৰাৰ পিছত আপোনাৰ ইয়াত মানে ক্লিয়াৰ হৈ যাব তাৰপিছত আপোনাৰ নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপোনাৰ এবাৰ সেভ নেক্সট কৰি দিলে সেভ নেক্সট কৰাৰ পিছত আপোনাৰ ফটো আপলোড কৰিবৰ কাৰণে দিব ঠিক আছে ফটো আপোনাৰ লাইভ ফটো কেনেকৈ আপলোড কৰিব লাগে আপোনাৰ ইয়াৰ পিছতে আপোনাৰ অপচনটো আহি যাব আৰু নতুনকৈ এটো ভিডিঅ' বনাব চেষ্টা কৰিছোঁ তো ইয়াত যদি কিবা আপোনাৰ ভুল ভ্ৰান্তি হয় আপোনাৰ ক্ষমা কৰিব ঠিক আছে তো ইয়াত বহুত ক্যান্ডিডেট এনেকুৱা থাকে যে নিজে এপ্লাইটো কৰি লয় কিন্তু ফটো আপলোড কৰিব নোৱাৰে ফটো আপলোড কৰিলে আপোনাৰ ম্যাক্সিমাম এসএসসি ম্যাক্সিমাম আপোনাৰ ফটো মানে ফটোতে ৰিজেক্ট হয় ঠিক আছে এসএসসি জিডি আজি ৰিসেন্ট অলপ দিনৰ আগত এসএসসি এপ্লাই ওলাইছিলে এসএসসি জিডি তাৰ ম্যাক্সিমাম ক্যান্ডিডেটৰ ফটো ৰিজেক্ট হয় ঠিক আছে আৰু আপোনাৰ ব্যাকগ্ৰাউণ্ডটো ঠিক আছে ব্যাকগ্ৰাউণ্ডটো আপুনি বগা দিব ঠিক আছে যিমান পায় আপুনি ব্যাকগ্ৰাউণ্ডটো বগা দিব আৰু মানুহজনে সিধা হৈ ৰখি থাকিবলৈ চেষ্টা কৰিব তেতিয়া আপোনাৰ কোনো ধৰণৰ প্ৰবলেম নাহে নহলে আপোনাৰ এসটি এসসি ওবিসি সবই পেমেন্ট কাটিব লাগিব যদি ৰিজেক্ট হয় ঠিক আছে ইয়াত আপোনাৰ ফটো লাইভ ফটো দেখিছেনে এটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত কেমেৰাটো এনেকৈ ওপেন হৈ যাব তাত আপোনাৰ অপচন এটা থাকিব কেমেৰা অপচন এটা আইকন এটা থাকিব তাত আপুনি ক্লিক কৰিব তাৰ পিছত ফটো যদি কিবা প্ৰবলেম হয় তাত আপুনি দেখাই দিব যদি ফটোখন একচেপ্ট নহয় তাত আপোনাৰ দেখাই দিব তাৰ পিছত একচেপ্ট তাত আপুনি ফটোখন ক্লিক কৰি দিব কৰাৰ পিছত একচেপ্ট যদি হৈ যাব তাত অটোমেটিকলি লৈ ল'ব ঠিক আছে তাৰ পিছত আপুনি নিজে ফটো আপলোড কৰাৰ পিছত আপুনি সিগনেচাৰো আপলোড কৰিব লাগিব নিজে তাৰ পিছত ইয়াত আপোনাৰ তলত আছে সিগনেচাৰ অপচন আছে ক্লিক কৰা আপোনাৰ তলতে আছে সিগনেচাৰ অপচন তাত আপুনি ক্লিক কৰি পেলাই সিগনেচাৰটো আপলোড কৰি দিব ঠিক আছে সিগনেচাৰটো আপলোড কৰাৰ পিছত গোটেই ফৰ্মখন এবাৰ প্ৰিভিউ গোটেই ফৰ্মখন এবাৰ চেক কৰিবৰ কাৰণে দিব ঠিক আছে তো আপুনি সাবমিট কৰাৰ আগত আপোনাৰ সাবমিট কৰিব গোটেইখন চেক কৰি পেলাই তাৰ পিছত আপোনাৰ এনেকৈ কেপচাৰটো দিব ইয়াত কেপচাৰটো দি পেলাই তাৰ পিছত আপোনাৰ ইয়াত আপোনাৰ হেৰি কৰি দিব সেভ কৰি দিব ঠিক আছে আপোনাৰ ফাইনেল সাবমিট কৰি দিব ইয়াত আপোনাৰ সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ পিছত তাত আপোনাৰ অকমান টাইম লাগিছে সাবমিট কৰাৰ পিছত আপোনাৰ গোটে ফৰ্মখন কমপ্লিট হৈ গ'ল ঠিক আছে তো তাৰ পিছত আপোনাৰ লাষ্টত দেখিছে এটো আপোনাৰ পেমেন্ট কৰিবৰ কাৰণে দিছে ঠিক আছে তো আপুনি ইয়াত ক্লিক কৰি পেলাই পেমেন্ট কৰিব পাৰিব তো আপোনাৰ পেমেন্ট কৰাৰ ওপৰত যদি কিবা এনেকুৱা ভিডিঅ' লাগে তো আপুনি কমেন্ট কৰিব তো মই পেমেন্ট কৰাৰ ওপৰত এটা ভিডিঅ' বনাই পেলাই দি দিম ঠিক আছে নহলে আপোনাৰ বহুত দীঘল হৈ যাব